নমস্কাৰ আফ্ৰিকান সোয়াইন ফিভাৰৰ পৰা আমাৰ গাহৰিক বচাওঁ আহক আফ্ৰিকান সোয়াইন ফিভাৰ অসমৰ প্ৰায়ভাগ জেগাতে বিয়পি পৰিছে গতিকে আমি কেনেকৈ আমাৰ ঘৰচীয়া বা বনৰীয়া গাহৰিক এই ৰোগৰ পৰা ৰক্ষা কৰিব পাৰো তাৰ বিষয়ে অলপ আলোচনা কৰো আহক অসম আৰু অসমৰ গাহৰি উত্তৰ-পূব ভাৰত গাহৰি পালনৰ বাবে বৰ ভাল ঠাই অসমৰ জনসংখ্যাৰ বেছিভাগেই হৈছে জনজাতীয় লোক যিসকলে অতীজৰে পৰা ঘৰুৱাভাৱে গাহৰি পালন কৰি আহিছে অসমত যথেষ্ট পৰিমাণে বনৰীয়া গাহৰি পোৱা যায় যিবোৰ মাংসহাৰী জন্তুৰ খাদ্য ইয়াৰ উপৰিও অসমত অতি বিৰল প্ৰজাতিৰ নল গাহৰি পোৱা যায় যি পৃথিৱীৰ আন কোনো ঠাইতে পোৱা নাযায় আফ্ৰিকান সোয়াইন ফিভাৰ আচলতে হয় কি ই হৈছে এক ভাইৰাছৰ পৰা হোৱা ৰোগ যি ঘৰচীয়া আৰু বনৰীয়া গাহৰিত অতি সহজে বিয়পিব পাৰে ইয়াৰ মৃত্যুৰ হাৰ 100% হ'ব পাৰে এই ভাইৰাছ পৰিৱেশ আৰু মৰা গাহৰিৰ দেহত বহু দিন জীয়াই থাকিব পাৰে এই ৰোগ মানুহৰ স্বাস্থ্যৰ বাবে কোনো বিপদজনক নহয় ছবিবোৰৰ জৰিয়তে দেখুওৱা গৈছে পৃথিৱীৰ কেইখনমান ঠাইৰ আফ্ৰিকান সোয়াইন ফিভাৰত মৰা গাহৰিৰ দৃশ্য আফ্ৰিকান সোয়াইন ফিভাৰ হলে গাহৰিত কি চিন দেখা দিব পাৰে জ্বৰ হ'ব পাৰে বা ভোক কমিব দুৰ্বল হ'ব পাৰে ছাল ৰঙা পৰিব পাৰে পেট চলা বা বমি হ'ব পাৰে কাহ উশাহ নিশাহ লোৱাত অসুবিধা হ'ব পাৰে বা গাহৰিবোৰ হঠাতে মৰি যাব পাৰে আফ্ৰিকান সোয়াইন ফিভাৰ গাহৰিত বিভিন্ন ধৰণেৰে বিয়পিব পাৰে সুস্থ ঘৰচীয়া আৰু বনৰীয়া গাহৰি আফ্ৰিকান সোয়াইন ফিভাৰ হোৱা বা আফ্ৰিকান সোয়াইন ফিভাৰত মৰা ঘৰচীয়া আৰু বনৰীয়া গাহৰিৰ লগ লাগিলে এই ৰোগ বিয়পিব পাৰে আফ্ৰিকান সোয়াইন ফিভাৰ হোৱা গাহৰিৰ ঠাইত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ সুস্থ গাহৰিৰ কামত ব্যৱহাৰ কৰিলে এই ৰোগ বিয়পিব পাৰে পাকঘৰৰ পেলনীয়া বস্তু আৰু আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হোৱা ঘৰচীয়া বা বনৰীয়া গাহৰিৰ মাংসৰ পৰা সুস্থ ঘৰচীয়া আৰু বনৰীয়া গাহৰিলৈ এই ৰোগ বিয়পিব পাৰে চিকাৰীয়ে ব্যৱহাৰ কৰা বস্তুৰ পৰা বনৰীয়া গাহৰিলৈ আফ্ৰিকান সোয়াইন ফিভাৰ ৰোগ বিয়পিব পাৰে আপুনি আফ্ৰিকান সোয়াইন ফিভাৰৰ পৰা আপোনাৰ গাহৰি কেনেকৈ বচাব পাৰিব প্ৰথম কথাটোৱে হৈছে যে আপোনাৰ গাহৰিবোৰক কেতিয়াও মুকলি ঠাইত নাৰাখিব ঘৰুৱা বস্তু যেনে কাঠ বা বাঁহেৰে হলেও গঁৰাল এটা সাজি তাতে আপোনাৰ গাহৰিবোৰক ৰখা ব্যৱস্থা কৰক আপোনাৰ গাহৰিবোৰক অন্য ঘৰচীয়া বা বনৰীয়া গাহৰিৰ লগত লগ লাগিব নিদিব দ্বিতীয়তে হৈছে যে আপোনালোকৰ গাহৰিৰ বেমাৰ হলে কেতিয়াও বিক্ৰী কৰি নিদিব বা আন ঠাইলৈ লৈ নাযাব আৰু অচিনাকি ঠাইৰ পৰা কেতিয়াও আপোনালোকৰ ঠাইলৈ গাহৰি নানিব আফ্ৰিকান সোয়াইন ফিভাৰৰ পৰা আপোনালোকৰ গাহৰি বচাবলৈ হলে নতুনকৈ কিনা গাহৰি কমেও 30 দিন আন গাহৰিৰ পৰা বেলেগকৈ ৰাখিব বজাৰৰ পৰা অহাৰ পিছত আৰু গাহৰি পালন কৰা ঠাইলৈ যোৱাৰ আগতে হাত ভৰি ধুব বা গা ধুব গাহৰিৰ গঁৰাললৈ যাবলৈ বেলেগ কাপোৰ আৰু জোতা চেন্দেল পিন্ধিব গাহৰিৰ গঁৰালত সুমুৱাৰ আগতে দুৱাৰ মুখত থকা বীজাণুনাশক মিহলোৱা পানীত ভৰি ডুবাব গাহৰিৰ গঁৰালত ব্যৱহাৰ কৰা সঁজুলিসমূহ কেতিয়াও বেলেগত ব্যৱহাৰ নকৰিব গাহৰিৰ খাদ্য কমেও 30 মিনিট উতলাই লোৱাৰ পিছতহে গাহৰিক দিব বেলেগত গাহৰি চিকিৎসা কৰি অহা পশু চিকিৎসক বা পশু চিকিৎসা সহায়কক পোনে পোনে আপোনালোকৰ গাহৰি গঁৰালত সোমাব নিদিব গাহৰি পামৰ ব্যৱসায়ী অথবা অন্য গাহৰি পালন কৰা মানুহক গাহৰি পালন কৰা ঠাইত সোমাব নিদিব চাইকেল গাড়ী ইত্যাদি আপোনালোকৰ গাহৰি পালন কৰা ঠাইত নোসোমোৱাব মৰা ঘৰচীয়া বা বনৰীয়া গাহৰি নদীত নেপেলাব গাহৰি মাংসৰ পেলনীয়া অংশ ঘৰত ঘৰচীয়া বা বনৰীয়া গাহৰিয়ে কাষ চাপিব নোৱাৰা কৰি পেলাব গাহৰি কটা আৰু বিক্ৰী কৰা ঠাইখিনি ভালদৰে চাফা কৰিব আৰু পেলনীয়া অংশবোৰ ঘৰচীয়া বা বনৰীয়া গাহৰিয়ে কাষ চাপিব নোৱাৰা কৰি পেলাব গাহৰিৰ মাংস ধুবলৈ ব্যৱহাৰ কৰা পানী কেতিয়াও আপোনাৰ গাহৰিক নিদিব
আফ্ৰিকান সোয়াইন ফিভাৰ হোৱা সন্দেহ কৰিলে বা হোৱা গম পালে আপুনি কি কৰিব লাগে? যেতিয়া আপুনি আপোনাৰ অঞ্চলৰ আশে-পাশে ঘৰচীয়া গাহৰিত আফ্ৰিকান সোয়াইন ফিভাৰৰ চিন দেখে বা গাহৰি মৰি থকা দেখে, তেতিয়া আপুনি কি কৰিব লাগে? লগে লগে আপুনি ওচৰৰ পশু চিকিৎসকক খবৰ দিব। ফোনৰ নম্বৰ হৈছে 1962। পশু চিকিৎসকে পোষ্টমৰ্টেম কৰিব আৰু মৰা গাহৰি ভালকৈ পোতাত সহায় কৰিব। যদিহে আপুনি আপোনাৰ অঞ্চলৰ আশে-পাশে বনৰীয়া গাহৰি মৰি থকা দেখে, তেতিয়া আপুনি কি কৰিব লাগে? লগে লগে ওচৰৰ ৰেঞ্জ অফিচাৰক জনাই দিব। ৰেঞ্জ অফিচাৰে ওচৰৰ পশু চিকিৎসকক খবৰ দিব আৰু পশু চিকিৎসকে পোষ্টমৰ্টেম কৰি মৰা বনৰীয়া গাহৰি ভালকৈ পুতি পেলাব। আফ্ৰিকান সোয়াইন ফিভাৰত মৰা গাহৰি পুতিবৰ কাৰণে প্ৰথমে মাটিত 6 ফুট গভীৰ গাঁত এটা খান্দিব লাগে। মৰা গাহৰি গাঁতত পেলোৱাৰ পিছত তাৰ ওপৰত ব্লিচিং পাউডাৰ ছটিয়াই দিব লাগে। মৰা গাহৰিৰ ওপৰত কমেও আধা ইঞ্চি ব্লিচিং পাউডাৰ থাকিব লাগে। তাৰ পিছত গাঁতটো মাটিৰে ভৰাই দি তাৰ ওপৰত ভাল পৰিমাণে চূণ ছটিয়াই দিব লাগে। গাহৰি পোতা ঠাইখিনি বাঁহেৰে বেৰ দি কমেও 5 বছৰৰ বাবে বন্ধ ৰাখিব লাগে। এইটো হৈছে বৈজ্ঞানিক পদ্ধতিত তৈয়াৰ কৰা এটা গাহৰিৰ গঁৰাল। গঁৰালটো পূব-পশ্চিম মুৱাকৈ বনাব লাগে। গঁৰালটোত দুটা জেগা থাকিব লাগে, যেনে এটা হৈছে খোৱা জেগা, যাৰ ওপৰত এখন চালি দিব লাগে, আৰু দ্বিতীয়টো হৈছে ঘূৰি ফুৰা জেগা। গঁৰালটো 2 বেৰে ঘেৰ দিব লাগে। এনেদৰে আমি আমাৰ বনৰীয়া আৰু ঘৰচীয়া গাহৰিক মাৰাত্মক আফ্ৰিকান সোয়াইন ফিভাৰৰ পৰা ৰক্ষা কৰিব পাৰিম। চাফ-চিকুণতা আৰু জৈৱ সুৰক্ষা সম্পূৰ্ণৰূপে আমাৰ হাতত। আফ্ৰিকান সোয়াইন ফিভাৰৰ বিষয়ে বহলাই জানিবলৈ হ'লে তলত দিয়া ঠিকনা বা ফোন নম্বৰত যোগাযোগ কৰক। ধন্যবাদ।